হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিছোঁ মই। আজি ক্লাছ 11ৰ অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন কিতাপৰ লেচন নম্বৰ 7 যিটো আছে তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ-ছাত্ৰীসকল বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে 1 নম্বৰটো চোৱা, ভাৰতবৰ্ষত শিক্ষাৰ আৰম্ভণি কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো চোৱা, হিন্দু ধৰ্মক কেন্দ্ৰ কৰি ভাৰতবৰ্ষত শিক্ষাৰ আৰম্ভণি হৈছিল। 2 নম্বৰটো চোৱা, বৌদ্ধ শিক্ষাৰ কেন্দ্ৰ কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো চোৱা, বৌদ্ধ শিক্ষাৰ কেন্দ্ৰসমূহক বিহাৰ বা সংঘ নামেৰে জনা যায়। তাৰপিছত 3 নম্বৰটো চোৱা, মুছলমান শিক্ষাৰ প্ৰধান লক্ষ্য কি আছিল? ইয়াৰ উত্তৰটো চোৱা, মুছলমান শিক্ষাৰ প্ৰধান লক্ষ্যই আছিল ইছলাম ধৰ্মৰ প্ৰচাৰ কৰা, মুছলমান সংস্কৃতি চিৰস্থায়ী আৰু সংৰক্ষণ কৰা। তাৰপিছত 4 নম্বৰটো চোৱা, সমাৱৰ্তন কি? ইয়াৰ উত্তৰটো চোৱা, সমাৱৰ্তন হৈছে শিক্ষা লাভৰ অন্তৰ সমাৱৰ্তন নামৰ এক উৎসৱ উদযাপন কৰা। সমাৱৰ্তনক অকৰ্থ হ'ল ছাত্ৰই গুৰুগৃহৰ পৰা নিজ গৃহলৈ উভতি যোৱা। তাৰপিছত 5 নম্বৰটো চোৱা, সত্ৰ প্ৰথমতে কোন প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, সত্ৰ প্ৰথমতে শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 6 নম্বৰটো চোৱা, বিছমিল্লাহ কি? ইয়াৰ উত্তৰটো চোৱা, বিছমিল্লাহ হৈছে বিছমিল্লাহ নামৰ এক অনুষ্ঠানেৰে প্ৰথম বিদ্যাৰম্ভ কৰা হৈছিল। কোৰাণৰ কিছু পাঠ শিশুটিক পঢ়ি শুনোৱাৰ পাছত পুনৰবাৰে আওৰাব দিয়া হৈছিল, কিন্তু শিশুটিয়ে আওৰাবলৈ অসমৰ্থ হ'লে বিছমিল্লাহ শব্দৰে বিদ্যাৰম্ভ কৰা হৈছিল। তাৰপিছত 7 নম্বৰটো চোৱা, মাদ্ৰাছা শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো চোৱা, মাদ্ৰাছা শব্দৰ অৰ্থ হ'ল বক্তৃতা প্ৰদান কৰা। তাৰপিছত 8 নম্বৰটো চোৱা, মনিটৰিয়েল প্ৰথাৰ আন এটা নাম কি? ইয়াৰ উত্তৰটো চোৱা, মনিটৰিয়েল প্ৰথাৰ আন এটা নাম হ'ল বেল পদ্ধতি। তাৰপিছত 9 নম্বৰটো চোৱা, গুৱাহাটীৰ বেপ্টিষ্ট চাৰ্চ কোন চনত কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, গুৱাহাটীৰ বেপ্টিষ্ট চাৰ্চ 1854 চনত ডক্টৰ নথান ব্ৰাউন আৰু অলিভাৰ টি কাৰ্টাৰে স্থাপন কৰিছিল। তাৰপিছত 10 নম্বৰটো চোৱা, জানানো স্কুল কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, মিছনেৰীসকলৰ মহিলা শাখাই জানানা স্কুল প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 11 নম্বৰটো চোৱা, প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰটো চোৱা, প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি। তাৰপিছত 12 নম্বৰটো চোৱা, প্ৰথম অসমীয়া ব্যাকৰণ কোনে প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, প্ৰথম অসমীয়া ব্যাকৰণ 1839 চনত উইলিয়াম ৰবিনছে প্ৰকাশ কৰিছিল। চ' ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং মাই চেনেল।